মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ বহুতে কমেণ্ট কৰি আছিল বা জনাই আছিল হোৱাটছএপত ছাৰ ইউনিট টেষ্ট পৰীক্ষা জুন মাহত হ'ব, চ' কেনেধৰণৰ প্ৰশ্ন আহিব, কিমান মাৰ্কছ থাকিব, তেনেকুৱা প্ৰশ্ন তোমালোকক কৰা দেখা পাইছিলোঁ আৰু সেইবাবে মই তোমালোকৰ লগত এই ভিডিঅ'টো আলোচনা কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম ইউনিট টেষ্ট পৰীক্ষাৰ এইখন হৈছে এখন কুৱেশ্যন পেপাৰ আগৰ প্ৰশ্ন কাকত। চ' তোমালোকে ইয়াৰ পৰাই গম পাবা যে কেনেধৰণৰ প্ৰশ্ন আহে, কিমান মাৰ্কছত থাকে, কিমান সময় থাকে। তোমালোকে এইখন চোৱা MIL হয়, অৰ্থাৎ অসমীয়াৰ। তোমালোক ক্লাছ 9ৰ হয় আৰু লগতে সময় আছে 2 ঘণ্টা, ফুল মাৰ্কছ 50। ইয়াৰে 1 নম্বৰীয়া প্ৰশ্ন 5টা আহিছে। 5 নম্বৰ, সহজ ব্যৱহাৰ অনুপাত কি? সময় কি গতি ধৰে? সিদ্ধাৰ্থহঁতৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি? বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ লগতে তোমালোকক এটা সুখবৰ দিওঁ যে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে টিউচনৰ ব্যৱস্থা ল'ব পৰা নাই, যিবিলাক ছাত্ৰ-ছাত্ৰীৰ পইচাৰ অসুবিধা থাকে, যিবিলাক ছাত্ৰ-ছাত্ৰীৰ ওচৰত টিউচন শিক্ষক নাথাকে, যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে বহুত ছাত্ৰ-ছাত্ৰীয়ে বুজি নাপায়, তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ঘৰতে বহি পঢ়িব পাৰিবা। তোমালোকে অতি কম মাচুলত তোমালোকে পাৰিবা টিউচন ল'বা। বৰ্তমান ক্লাছ চলি আছে, তোমালোক জইন হ'লে হ'ব পাৰিবা। তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা, এই নাম্বাৰটোত SMS কৰিলে হ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মাত্ৰ 49 টকাকৈ মাহিলী পাবা আৰু প্ৰথম 4 মাহৰ কাৰণে একেলগে পেমেণ্ট কৰিব লাগিব 200 আৰু এবছৰৰ কাৰণে 499 তোমালোকৰ কোৰ্চবিলাক ক্লিয়াৰ হ'ব। এতিয়া ছাবজেক্ট কি থাকিব? ছাবজেক্ট থাকিব তোমালোকৰ মেথমেটিক্স অৰ্থাৎ গণিত থাকিব, সায়েন্স বিজ্ঞান থাকিব আৰু তোমালোকৰ ইংৰাজী ব্যাকৰণ থাকিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জইন হ'ব বিচাৰে যে এতিয়াই হৈ লোৱা। 110 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান সময়ত অনলাইন ক্লাছ কৰি আছে আৰু তেওঁলোকে বুজি পোৱা বুলি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু গাৰ্জেনো ডাইৰেক্টলি ইয়াৰ সহযোগ কৰিছে। চ' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ল'ব বিচাৰে এই নাম্বাৰটোত SMS বা ফোন কৰি তোমালোকে ইয়াৰ বিষয়ে অধিক জানিব পাৰিবা। তেনেহ'লে আমি 2 নম্বৰটো আহিছোঁ। উত্তৰ দিয়া। উৰা বাতৰি মানে কি? ইয়াত 2 পূৰণ 7 অৰ্থাৎ 14 নম্বৰ আছে। শটো আছে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? শব্দ অৰ্থ আছিল সন্তোষ, উপদ্ৰৱ, অৰিহণা, তাৰপিছত ধাৰি পাতি। হটো দিছিল যুঁজ পদ্ধতিৰ লেখক কোন আৰু তেওঁৰ জন্ম ক'ত? উংগটো হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ বাবে কিহক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয়? পাদ্য অৰ্হক লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? তাৰপিছত সন্ধি ভাঙা যিটো ব্যাকৰণ হয়, শকাব্দ, খ্ৰীষ্টাব্দ, শংকৰদেৱ, চৈতন্যবাদ। 3 নম্বৰ প্ৰশ্নটো আহিছিল ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? ইয়াত 3 নম্বৰ আছিল। 4 নম্বৰ আহিছিল নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? ইয়াতো 3 নম্বৰ আছিল। তাৰপিছত ব্যাখ্যা কৰা তোমালোকে চাবা যাক যোগী নাপাবে ধ্যানত হেন হৰি পলায়ন্তে ভৰাত, যিটো 5 নম্বৰ পৰ্যন্ত তোমালোকৰ আছিল। তোমালোকে চাবা এইবিলাক। 6 নম্বৰ আছে চমু উত্তৰ দিয়া। মাধৱ কন্দলী কোন আছিল? ইয়াত 1 নম্বৰীয়া প্ৰশ্ন এইবিলাক। মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? কানাই বুলি কাৰ কথা কোৱা হৈছে? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তাৰপিছত 7 নম্বৰ, এইবিলাক 2 নম্বৰকে 4টা প্ৰশ্ন 8 নম্বৰ আৰু এইবিলাক ব্যাকৰণ হয়। তলৰ যিকোনো দুটা ন আৰু স হোৱাৰ কাৰণ লিখা। নাৰায়ণ, বৰ্ণ, বিষয়, কষ্ট। সমাৰ্থক শব্দ লিখা যিকোনো দুটা। আকাশ, নদী, ধৰণী, পৱন। আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা যিকোনো দুটা। গৈলা, বদৰ, চবে, কন্তকী। তাৰপিছত ঘৰটো আছিল বিপৰীতাৰ্থক শব্দ অৰ্থাৎ ওলোটা লিখিব লাগে বিপৰীত শব্দ যিকোনো দুটা। শলাগ, আদি, দুষ্ট, ন্যায়, যিকোনো দুটা লিখিলে হ'ল। 4টা দিয়া আছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ দুটা উৎসৱৰ নাম লিখা। নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে? কাৰ্বিসকলৰ মূল ফৈদ দুটাৰ নাম লিখা। কোচ ৰাজবংশীসকলৰ খাদ্য সম্ভাৰ 4 বিধ লিখা।